জয় শ্ৰী শ্ৰী ৰাধা কৃষ্ণ। শ্ৰীমদ ভাগৱতত কপিল মুনি বৰ্ণনা কৰিছে দুই প্ৰকাৰৰ ভক্তি আছে, শুদ্ধ ভক্তি আৰু মিশ্ৰ ভক্তি। সাধাৰণ মানুহে এইটো বুজি নাপায়। শুদ্ধ ভক্তি থাকিলেহে ভগৱানক সহজে লাভ কৰা যায়, কিন্তু ভক্তি যদি মিশ্ৰিত হয় তেনেহলে বিভিন্ন ফল লাভ কৰা যায়, কিন্তু ভগৱানক পোৱাত দেৰি হয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। মই পাপ কৰিছোঁ, মই কষ্ট পাইছোঁ, মই ভগৱানক পূজা কৰিম, সেৱা কৰিম আৰু মই কষ্টৰ পৰা মুক্ত হ'ম। এনেকুৱা পূজা যি সত্য গুণত আছে তেওঁলোকেহে কৰে। ৰজগুণত যি আছে তেওঁলোকে ফল লাভ কৰাৰ আশা কৰে। কোনোবাই স্বৰ্গলৈ যাব বিচাৰে, কোনোবাই দীৰ্ঘকাল জীয়াই থাকিব বিচাৰে, কোনোবাই ধন সম্পদ বিচাৰে, কিন্তু ভগৱানৰ আশীৰ্বাদ তেওঁলোকে নিবিচাৰে। শুদ্ধ ভক্তি হৈছে ভগৱানে মোক অপমান কৰক, দুখ দিয়ক, ইয়াত মোৰ কোনো আপত্তি নাই, মই কেৱল ভগৱানক সেৱা কৰি যাম। ভক্তি বিনোদ ঠাকুৰে গানৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল, তুমি মোক সম্পদে ৰখা, বিপদে ৰখা, হে নন্দ কিশোৰ, মোৰ মন প্ৰাণ সকলোবোৰ তোমাৰ ওচৰত অৰ্পণ কৰিলোঁ। তোমাৰ সেৱাৰ বাহিৰে মোৰ আন একো উদ্দেশ্য নাই। মই দিনহীন হৈ থাকিও হে প্ৰভু মই তোমাক সন্তুষ্ট কৰিম। এয়াই হৈছে শুদ্ধ ভক্তি। আমি হয়তো ভাবিব পাৰোঁ ভগৱানক সন্তুষ্ট কৰি কি লাভ। কুৰুক্ষেত্ৰ যুদ্ধৰ আগত অৰ্জুন আৰু দুৰ্যোধন শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছিল শ্ৰীকৃষ্ণৰ সহায় বিচাৰি। শ্ৰীকৃষ্ণই তেতিয়া অৰ্জুন আৰু দুৰ্যোধনক কৈছিল, তোমালোকে সিদ্ধান্ত কৰা, কোনে মোৰ সৈন্যদল বিচাৰা আৰু কোনে মোক বিচাৰা। মই বিশ্ৰামৰ পৰা উঠি যাক প্ৰথম দেখা পাম তেওঁক প্ৰথম সুযোগ দিম। তেতিয়া দুৰ্যোধনে চিন্তা কৰিলে, অকল কৃষ্ণ, তাতে আকৌ নিজে যুদ্ধও নকৰে, তেনেহলে তেওঁক নি মোৰ লাভ কি হ'ব। কিন্তু মই যদি তেওঁৰ শক্তিশালী সৈন্যদল লৈ যাওঁ তেনেহলে মই ভালদৰে যুদ্ধ কৰিব পাৰিম। আনহাতে অৰ্জুনে চিন্তা কৰিছিল, যদি শ্ৰীকৃষ্ণই নাথাকে, তেওঁক যদি নাপাওঁ তেনেহলে তেওঁৰ সৈন্যদল নি মোৰ কি লাভ হ'ব। তেওঁৰ সৈন্যক মোৰ প্ৰয়োজন নাই, মোক শ্ৰীকৃষ্ণৰহে প্ৰয়োজন। দুৰ্যোধনে ভাবিলে, মই শ্ৰীকৃষ্ণৰ মাথাৰ ওচৰত বহিম, যাতে বিশ্ৰামৰ পৰা উঠি প্ৰথমে মোক দেখা পায়। কিন্তু অৰ্জুনে ভাবিলে, মই শ্ৰীকৃষ্ণৰ চৰণৰ তলত থাকিম। শ্ৰীকৃষ্ণই বিশ্ৰামৰ পৰা উঠি প্ৰথম অৰ্জুনক দেখা পালে আৰু গল বেকা কৰি দুৰ্যোধনক দেখা পাই ক'লে, মই প্ৰথম অৰ্জুনক দেখা পাইছোঁ, গতিকে হে অৰ্জুন, তুমি কোৱা কাক বিচৰা। অৰ্জুনে ক'লে, মই তোমাক বিচাৰোঁ, তেতিয়াহ'লে সকলোবোৰ সংকটৰ সমাধান হ'ব। দুৰ্যোধনে মনে মনে ভাবিলে, অৰ্জুনৰ মতিভ্ৰম হৈছে, শ্ৰীকৃষ্ণৰ বিশাল আৰু শক্তিশালী সৈন্যদল বাদ দি শ্ৰীকৃষ্ণক বিচাৰিছে।
আচলতে জড় জগতৰ মানুহে বুজি নাপায় শ্ৰীকৃষ্ণক পোৱা মানে চব কিছু পোৱা। কিন্তু আমি শ্ৰীকৃষ্ণক বাদ দি কি বিচাৰোঁ? ধন দিয়া, সোণ দিয়া, এইটো দিয়া, সেইটো দিয়া। ইয়াৰ পিছতো আমাৰ সমস্যাৰ সমাধান নহয়। যোনে শ্ৰীকৃষ্ণক পায় তেওঁৰ হৃদয় নিৰ্মল হৈ শ্ৰীকৃষ্ণ প্ৰেম লাভ কৰে আৰু তেতিয়া তেওঁৰ জীৱন আনন্দৰে ভৰি পৰে। শ্ৰীকৃষ্ণই কৈছে, যিখিনি তোমাৰ আছে মই তাক ৰক্ষা কৰিম আৰু যিখিনি তোমাৰ দৰকাৰ মই সেইখিনি তোমাক যোগান ধৰিম। কিন্তু এই কাম প্ৰভুৱে কাৰ বাবে কৰিব? যিসকল শুদ্ধ ভক্ত, যিসকলে শ্ৰীকৃষ্ণৰ ওচৰত নিৰ্ভৰ কৰে তেওঁলোকৰ বাবে। জয় প্ৰভু জগন্নাথ। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।